উঠি অহা প্ৰজন্ম ভাবিত নপঢ়াব ন তোমালোক পঢ়িবা নিজৰ জনগোষ্ঠীটোক উন্নতিৰ কাৰণে তোমালোক পঢ়িবা তোমালোকৰ লাভ হ'ব আমাৰ কাৰো লাভ নহয় তোমালোকৰ নিজৰ লাভ হ'ব নিজৰ জনগোষ্ঠীটো উন্নয়ন হ'ব আমি এতিয়া ধৰা কোনোবা পৰ্যা ষ্টুডেণ্ট হওক বা বেলেগ আমাৰ চাহ জনগোষ্ঠীৰ কোনোবা মানে ধৰা ভালকৈ পাছ কৰি যাব বা কিবা কাইলৈ পৰহি যদি চাকৰি পাব তো ক'ব আমাক নিজক প্ৰাউড ফিল হ'ব যে আমাৰ জনগোষ্ঠীৰ ষ্টুডেণ্ট বা আমাৰ সমাজৰ পৰাই ওলাই গৈছে ডক্টৰ হ'ল ইঞ্জিনিয়াৰ হ'ল চ' উই মানে প্ৰাউড ফিল কৰিম আমি যে আমাৰ জনগোষ্ঠীৰ পৰা আমুক কোনোবা আছে এতিয়া প্ৰায় আমি দেখিবলৈ পাওঁ আমি যদি হেৰি যাওঁ এতিয়া থানাত যাওঁ বা মেডিকেল যাওঁ তাত আমাৰ জনগোষ্ঠীক মানে বহুত প্ৰতাৰণা টাইপৰ কৰে মানে ধৰ সিহঁতি আহিছে বহুত দম দি কথা পাতে তাতে যদি আমাৰ ল'ৰা বা আমাৰ ছোৱালী যদি চাকৰি কৰি থাকিব তো তোমালোকৰ নিজকে এটা সাহস হ'ব ন যে আমাৰখিনি আছে বা ইয়াকে সুধো কি হৈছে কেছটো তো সেইটো কাৰণে তোমালোক ওলাই যোৱা তোমালোক পঢ়ি গৈছা ভালদৰে পঢ়ি যোৱা যাতে তোমালোক সেইটো জেগাটো ল'ব পাৰা আৰু আমাৰ জনগোষ্ঠীৰ বা আমাৰ সমাজৰ তোমালোক সাহস হ'ব পাৰা সেইটো কাৰণে এতিয়া পঢ়াৰ টাইম অকল পঢ়াৰ লগত জড়িত নাথাকিবা এতিয়া যিকোনো সমাজৰ কাম কাজ হ'ব সমাজৰ কাৰ্যসূচী হ'ব সেইবোৰত পাৰ্টিচিপেট কৰিবা সেইবোৰত আগুৱাই যাবা আৰু এতিয়া যিসকল মানে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দিব তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিছোঁ মানে এতিয়া তোমালোক জাষ্ট ফ'কাছ অন ইয়ৰ ষ্টাডি অকল মানে একাগ্ৰতা নিজৰ পঢ়াৰ ওপৰত একাগ্ৰতা কৰা মেইন আমি হওক বা তোমালোকৰ মা দেউতা হ'ব বা অন্য কোনো তোমালোকৰ ওচৰ চুবুৰীয়া কোনোবা হ'ব তোমালোকক অকল জাষ্ট এটাই কথা ক'ব তোমালোক পঢ়াৰ বাহিৰে তোমালোকক আৰু একো বেলেগ কথা নক'ব জাষ্ট শাখাৰ হৈ ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰিছোঁ আমাৰ লেংৰা এল পি স্কুলত কৰিছোঁ প্ৰায়ভাগ ইয়াত ষ্টুডেণ্ট আছে আমাৰ তাত যায় কিছুমানে তো আমাৰ আজিৰ কৰ্মশালাটোৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ ষ্টুডেণ্টখিনিক আমি আগুৱাই লৈ যোৱা মানে তো কেনেকুৱা আমি আগুৱাই লৈ যাব পাৰিম আৰু আগন্তুক তোমালোকৰ যি পৰীক্ষা আহি আছে তোমালোকৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আহিছে তো তোমালোকক আমি শুভেচ্ছা দিবৰ কাৰণে আজি তোমালোকৰ ব্যস্ততাৰ সময়ৰ পৰা তোমালোকৰ এক্সামৰ বতৰৰ পৰা আজি আমি তোমালোকক ইয়াত মাতি আনিছোঁ তো দেৰিকৈ হোৱাৰ বাবে আমি দুখিত আমাৰ ফালৰ পৰা মই ক্ষমা মাৰ্জনা বিচাৰিছোঁ এতিয়া কি হ'ল আমাৰ যোন জিলা সমিতি আৰু চেণ্ট্ৰেলৰখিনি আহিব তাৰ পাছতে অফিচিয়েল টাইপৰ মানে মিটটো অৰ্গেনাইজ কৰিব আৰু তেওঁলোকে পৰিচালনা কৰি চলাই যাব তাৰ আগতে আমি ভাবিছোঁ তোমালোকে ইয়াত আহি এনেই বৰ হ'বা ন হয় নহয় তো সেইটো কাৰণে আনঅফিচিয়েল টাইপৰ মানে কথা পাতিম বুলি ভাবিছোঁ আৰু তো সেইটো কাৰণে পোনপ্ৰথমে আমাৰ চিনাকিটো ইতিমধ্যে দিলেই তো তোমালোকে যিসকল ষ্টুডেণ্ট আমাৰ দূৰৰ পৰা আহিছে বা আমাৰ যিসকল ওচৰৰ পৰা আহিছে তো নিজৰ চিনাকিটো দি দিবা এবাৰ নিজৰ চিনাকি সকলোৱে এবাৰ দিলে ভাল লাগিব আৰু ষ্টুডেণ্টে হওক বা বেলেগ ছ'চাইটিৰে হওক মানে চবেই মানে যেনেকুৱা পৰিস্থিতি চলি আছে ধৰা ড্ৰাগছ ভাঙকে আদি কৰি বা যিসকল ড্ৰপ আউট ষ্টুডেণ্ট মানে আমি প্ৰায় ড্ৰপ আউট আমাৰ ষ্টুডেণ্টে হওক বা বেলেগ অকল ড্ৰপ আউট ষ্টুডেণ্ট দেখিব পোৱা যাওঁ মানে আমি অকল কথা পাতিব জানো যে ষ্টুডেণ্ট ড্ৰপ আউট হৈছে বা আমুকৰ ল'ৰা ছোৱালী মানে মদ ভাং খাই মেলি স্কুল এৰি দিছে বা কিবা কৰিছে কিন্তু আমি সঁচা অৰ্থত মানে তাক সমাধান কৰিবলৈ ওলাই অহা মানে বহুত কম ষ্টুডেণ্ট দেখি পোৱা যাওঁ এতিয়া আমাৰে সি বাৰু এৰি মেলি কিবা কৰিব চেষ্টা কৰিব কিন্তু তোমালোক এইটো নাভাবিবা এতিয়া মেট্ৰিক এবাৰ বেয়া হ'ল বা কিবা হ'ল বেয়াটো হ'বই নালাগে একচুৱেলি হ'বই নালাগে বেয়াটো কাৰণ তোমালোক ভালকৈ পঢ়িছা বা কিবা হেৰি কৰি পঢ়িছা যাৰ বেয়া হৈছে তাৰ এইটো নাভাবিবা যে ষ্টুডেণ্টটোক মানে কিবা বেয়া হেৰি হ'ল বা সি পঢ়াত গুৰুত্ব নিদিলে কিছুমানৰ মানে হেৰিও থাকিব পাৰে কি কয় পাৰ্চনেল কিবা থাকিব পাৰে মানে ঘৰৰ আৰ্থিক সমস্যা হওক